বন্ধুসকল কি খবৰ? আশা কৰো তোমাৰ লগৰ ভাল, মোৰো ভাল। মোলা মালপাস বিশেষ কৰি এনেকা মানুহ পাও না, বুজিছা, কি কবা আৰু একদম মানে মাথা বেয়া হৈ যায়। কিছুমান মানুহ এনেকা আছে ভাড়া মাৰাতে ইমান খং উঠে, পাৰিলে গাড়ীখন একদম ঘৰৰ ভিতৰত সোমাই লৈ যাব। কিছুমানে কয় যে যাই কেনে নামি ৰখাই দিবা আদাবাৰীৰ কথা কৈ যাই কেনে কিছুমানে জালুকবাৰীত নামে। তথাপি ভাড়া 10 টকাটা বেছি যদি কৈ দাদা 10 টকাটা বেছি দিয়ক, গাড়ীখন ইমান দূৰ লৈ আহিলে বা পাৰিলে ঘৰৰ ভিতৰত সোমাই লৈ আহে, 10 টকাটা আপোনাক বেছি নিদিয়ে। পাৰিলে দুটা কথা শুনাব দুটা কথা যে ইমান টকাত বন্দোবস্ত কৰি লৈ আহিছো আৰু 10-5 টকা কি বেছি দিম, বুজিছা? 10-5 টকা বেছি নিদিয়ে, গাড়ীখন পাৰিলে ঘৰৰ ভিতৰত সোমাই লৈ যাব। এইকাৰণে গাড়ী ঘোড়া চলালে যে গাড়ী গিলা চলাই যে আছে, ইমান মানুহ যে পাইছো মই, মানে ভাল বেয়াৰ মাজত ইমান মানুহ পাইছো, কি কবা আৰু। ভালো পাইছো, বেয়া পাইছো। কিছুমান বেয়া মানুহ এনেকা পাইছো, মানে ক'ব লগা কথাই নাই যে কি ক'ম আৰু কি ক'ম আৰু, ক'লে নিজৰে বেয়া লাগে। ইমান মানে পাইছো বেয়া মানুহ। আজি ৰিচেণ্টলি অলপ আগত এটা ভাড়া উঠাইছো, বুজিছে? কি ক'ম আৰু, মানুহ কৈছে না ভাল বেয়া চবৰে মাজত আছে। দুখ লাগে ন, ইমান কষ্ট কৰি এই ৰ'দত, এই জামত, এই কিহত ইমান কষ্ট কৰি এটা ভাড়া মাৰো, আৰু 10-20 টকাৰে কাৰবাৰ আমাৰ 200-300 টকাৰ কাৰবাৰ নহয়। 10 টকাৰ বেছি দিলে আমাৰ মনটো ভাল লাগে ন, যে গাড়ীখন অলপ আগলৈ লৈ দিছো, 10 টকাটা বেছি দিছে, মনটো ভাল লাগিছে। 10 টকাত আৰু উল্টা যদি সুধো আৰু কি কয় যে ভাড়া যিমান বন্দোবস্ত কৰি লৈছে ইমান 10 টকা আৰু কিয় বেছি দিম, মোৰতো দুখ লাগে ন আমাৰ। গতিকে এই কাৰণে কৈছো এনেকা কৰিব নালাগে। এই গৰীব দুখীয়াৰ লগত এনেকা হয়, ৰিক্সাৱালা ঠেলাৱালা ই ৰিক্সা যিগিলা চলাই সিহঁতৰ লগত এনেকা হয়। গতিকে কৈছো যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিবা, পাহৰি নাযাবা। বাই।